শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি গাঁৱত শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ প্ৰচেষ্টাত চিৰাজুলি গাঁৱত নিয়ম নীতিৰ মাজেৰে উক্ত মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কৰা হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ অসংখ্য ৰাইজৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ নিৰ্মাণৰ উক্ত ভূমি পূজন অনুষ্ঠানত সকলোৱে সহযোগ কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে চিৰাজুলি গাঁও শ্যামা কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ ৰয়, সম্পাদক দীপাংকৰ ছয়াল, সদস্য অমৰ ৰয়, অজয় অধিকাৰী, নিতাই মণ্ডল, শুভম ৰয়ৰ লগতে অন্যান্য বিষয়ববীয়াসকলে। ঢেকিয়াজুলি চক্ৰৰ চিৰাজুলি গাঁৱৰ আমাৰ শ্যামাকালী মন্দিৰ আমাৰ অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত আমি আমাৰ চিৰাজুলি গাঁৱৰ শ্যামাকালী মন্দিৰৰ আজি ভূমি পূজন কৰিবলৈ ওলাইছোঁ। সেইটো উপলক্ষে আমি ৰাইজ একত্ৰিত হৈ আমি ভূমি পূজন সম্পন্ন কৰি আছোঁ। আমি চিৰাজুলি গাঁৱৰ ৰাইজ ইয়াত উপস্থিত হৈছোঁ আজি আমাৰ শ্ৰী শ্ৰী শ্যামাকালী মন্দিৰত। আমাৰ সমূহ ৰাইজে মিলি আজি আমাৰ মন্দিৰৰ ভূমি পূজন যিটো কাৰ্য এইটো চলি আছে আৰু তাৰ লগতে আমি আমাৰ কেবিনেট মন্ত্ৰী তথা অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে গোটেই গাঁৱৰ ৰাইজে মিলি আমি একত্ৰিত হৈছোঁ ইয়াতে। তো অনাগত দিনত যাতে আমি সব আৰু উন্নতি কৰিব পাৰোঁ এই মন্দিৰৰ কাৰণে, তাৰ বাবে আমি অশেষ কষ্ট বা যিটো প্ৰচেষ্টা আমি চলাই থাকিম। তাৰ বাবে আমি আমাৰ ৰাইজৰ সমিতিৰ তৰফৰ পৰা মানে গোটেই সমাজ তথা ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।